ফল ভোট ক'ত দিয়ে আছে কিবা আগত নাহিব জমাবন্দী কপি আছে মাটি আছে মাটি যাব নাই এনআৰচি চেনআৰচিবোৰৰ নামবোৰ একো নাজানে নি আপুনি কিমান দিন হ'ল অসমত থকা গম পাই নাপায় আপুনি অসমীয়া কথা বুজি পাই নাপায় পায় তেতিয়া আপোনাক কিবা এটা সুধি আছো আপুনি কিয় কৰা নাই আমাৰ ডাঙৰটো আপোনাক কি সামগ্ৰীত মানে অৰিজিনেলি আপোনালোকে সামগ্ৰী মানুহ এতিয়া আপুনি যে চাৰিওফালে যে উচ্ছেদ হৈ আছে আপুনি গম পাই নাপায় যে মিয়া মানুহবোৰক ইয়াৰ পৰা খেদাই দিয়া হৈছে গম পায় এতিয়া আপোনাকো এসপ্তাহৰ সময় দিছোঁ আপুনি এসপ্তাহৰ ভিতৰত আপোনালোকৰ ঘৰটো খালী কৰি মেলি আপোনালোকে ইয়াৰ পৰা কেনেকৈ কি ব্যৱস্থা কৰি আপোনালোকে নিজৰ জেগালৈ উভতি গুচি যাওকগৈ গম পালে আপোনালোকে দুই ঘৰ মানুহে আপোনালোকে সেইটো কি আপোনালোকৰ ডাঙৰ ল'ৰাটো নে কি নে আপোনালোকে ডাঙৰ ককাইদেউ আপোনালোকে দুই ঘৰকে আপোনালোকে তেখেতলোকক কৈ দিব এসপ্তাহৰ সময় দিছোঁ এসপ্তাহৰ ভিতৰত কিন্তু আপোনালোকে ইয়াৰ পৰা যাবগৈ লাগিব দেই সংগঠনৰ ল'ৰা মিলি মেলি আপোনালোকক ইয়াৰ পৰা আমি ঘৰ চৰ ভাঙি মেলি আমি নিজে পঠিয়াই দিম এসপ্তাহৰ সময় এসপ্তাহতকৈ আপোনালোকে বেছি সময় নকৰিব এসপ্তাহ সময় দিছোঁ মুঠতে এসপ্তাহতে ভাঙিবা আৰু এতিয়া আমাৰ তোমাৰ সংগঠনৰ জাতীয় সংগঠনৰ আমাৰ হেৰি সাংবাদিকসকল আহিছে তেখেতলোকে আপোনালোকৰ লিষ্টত নাম আহিছে এতিয়া সেই কথা পাতি লওক কৈ দিয়া হেল্ল' আচ্ছা শুনা এতিয়া সেই তোমালোকৰ মানে মিয়া মানুহবোৰ মানে আমাৰ গোলাঘাটৰ যিখিনি মানে তোমাৰ আশে পাশে আছে দেই সেই মানুহখিনিক মানে আমি ইয়াৰ পৰা পঠোৱাৰ ব্যৱস্থা কৰিছোঁ মানে তোমালোকে অৰিজিনেলি য'ৰ মানুহ তালৈ তোমালোকে গুচি যোৱাগৈ তোমালোকক এসপ্তাহ সময় ধৰি বান্ধি দিছোঁ এসপ্তাহত তোমালোকে নিজৰ ব্যৱস্থা কৰি মেলি কেনেকৈ ইয়াৰ পৰা যাব লাগে তোমাৰ এসপ্তাহত তোমালোকে যা যোগাৰ কৰি লোৱা কৰি মেলি খালি কিন্তু এসপ্তাহতকৈ তোমালোকে দিন পাৰ নকৰিব এসপ্তাহৰ সময় দিছোঁ এসপ্তাহৰ ভিতৰত তোমালোকে ইয়াৰ পৰা গুচি যাবাগৈ হা ঠিক আছে সেইখিনি আৰু তোমালোকে ব্যৱস্থা কৰি ল'বা তাতো তোমালোকৰ যোনখিনি তোমালোকৰ নিজৰ আগৰ যিখিনি তোমালোকৰ ঠাই যোন জেগাৰ পৰা তোমালোক আহিছা তাতোতো আছে না তোমালোকৰ সা সুবিধা এতিয়া তেনেকৈ ৰ'বা এতিয়া যে হাজাৰ হাজাৰ মানুহখিনি যে তোমাৰ এই উৰিয়াম ঘাট তোমাৰ অন্য ঠাইত যে য'ত তোমাৰ মানে ইভেকশ্যনবোৰ হৈ আছে সেইখিনিতো তোমাৰ সেইখিনিৰ পৰাতো মানুহখিনি সেইখিনিতো ল'ৰা ছোৱালীখিনি তোমাৰ স্কুলত নাছিলে জানো তেখেতলোকেতো নিজৰ ব্যৱস্থা কৰি লৈছে হ'বলা সেই তেনেকৈ তোমালোকেও নিজৰ ব্যৱস্থাটো তোমালোকে অৰিজিনেলি য'ৰ পৰা আহিছা তালৈ মুঠতে আমাৰ কথা হ'ল তোমালোকে তালৈ উভতি গুচি যোৱা এসপ্তাহৰ সময় দিছোঁ এসপ্তাহৰ ভিতৰত তোমালোকে নিজৰ ব্যৱস্থাটো কৰি ল'বা আৰু এসপ্তাহ কিন্তু পাৰ নকৰিবা খালি হা নহ'লে আমি গাঁৱৰ ৰাইজে আৰু আমাৰ সংগঠনে মিলি তোমালোকৰ ওপৰত আমি নিজে ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম আমি সংগঠনৰ ফালৰ পৰা আহিছিলোঁ আপোনালোকৰ এসপ্তাহ টাইম দিয়া হৈছিল আপোনালোকে আকৌ নগাঁৱলৈ গুচি যাব লাগিব আছে এতিয়া উপায় নাই ইয়াত 13 ঘৰ মানুহ লিষ্ট আহিছে 13 ঘৰ মানুহৰ লিষ্ট আহিছে এসপ্তাহ পিছত যদি টাইমটো খেলি মেলি হয় তেতিয়াহ'লে দিগদাৰ হ'ব বিলাসী থানা মানুহ আমি জাতীয় সংগ্ৰাম গাঁৱৰ ৰাইজৰ মানুহ আহিছিলে যে আমাক এসপ্তাহৰ সময় দিছে এসপ্তাহৰ ভিতৰত আমাক ইয়াৰ পৰা যাবগৈ কৈছে এসপ্তাহত আপোনালোকে যি ডিচিশ্যন লয় মাটি বাৰীৰ পৰা ধৰি পেলাই যি মেইন ঘৰ জখলাবন্ধা মানে জখলাবন্ধা ক'ত আগৰ পৰা ইয়াত নাথাকে তোমালোকৰ তুমি গম নাপা তোমালোকৰ মাহঁতৰ ঘৰ জখলাবন্ধাতে সেইফালৰ পৰা তোমালোকে ইয়াত আহি মেলি তোমালোকে উদয়নগৰত ভাড়াঘৰত আছিলে বুজিছা উদয়নগৰ ভাড়াঘৰৰ পৰা তোমালোকে ইয়ালৈ আহিছা মই জানো মই চিনি পাওঁ তোমালোকৰ মায়ে দোকানী পৰা চব্জি দোকান নিদিয়ে জানো এতিয়া তোমালোকৰ এতিয়া এসপ্তাহ সময় দিয়া হৈছে অকল তোমালোকক বুলি নহয় গোটেই গাঁওখনত তোমালোকৰ যিমানখিনি মিয়া মানুহ আছে মিয়া মানুহে আহি ঘৰ বনাইছিলে চবকে আমি ইয়াত চবকে গৈ মেলি কৈ থৈ আহিছোঁ 13 ঘৰ মানুহ মাহঁতে তাতে দিয়ে গতি তাতে থাকে তাতে দিয়ে আৰু কোন জেগাত দিয়ে জখলাবন্ধাতে দিয়ে ঘৰটো তোমালোকৰ মাহঁতৰ ঘৰহে মই আমি জানো নহয় মই গম পাওঁ ঘৰটো তোমালোকৰ মাৰহে মাৰ ভোটৰ নামৰ ইয়াত নাই তোমালোকে মাৰ গৰ্ভৰ পৰা জন্মহে লৈছা তোমাৰ বৌক তোমালোকৰ কেকাই বিয়া পাতি আনিছেহে বুজিলা কথাটো তোমালোকৰ অৰিজিনেলটো মানুহ ইয়াৰ নহয় তোমালোকে জখলাবন্ধাতে ঘৰ তোমালোকৰ মাৰ ভোট যিহেতু জখলাবন্ধাত আছে গতিকে তোমালোকক এসপ্তাহৰ সময় দিছোঁ তোমালোকৰ মাক তুমি এতিয়া ফোন কৰি কৈ দিবা
যে এসপ্তাহৰ ভিতৰত ইয়াৰ পৰা নিজে ওলাই গুচি যাবলৈ কৈছে ক'ত যায় কেনেকৈ কি কৰে ব্যৱস্থা তোমালোকে মাক ক'বা যে নিজে আপোনালোকে ব্যৱস্থা কৰি ল'ব হয় কিহৰ বাবে আজি আপোনালোকে কাঠকুটীয়াত আহিছে ইয়াত আমি সন্দেহজনক আপোনাৰ মিয়া বিচাৰি মেলি আমি গোলাঘাট কাঠকুটীয়া বেঙেনাখোৱা কাঠকুটীয়া গাঁৱলৈ আমি আহিছিলোঁ আৰু গাঁৱৰ ৰাইজৰ লগত আমি পৰামৰ্শ কৰি মেলি ইয়াত গম পালোঁ যে আপোনাৰ 10-12 ঘৰমান মানুহ ইয়াত বসবাস কৰি আছেই তেনেকুৱা সন্দেহযুক্ত নাগৰিক আৰু সেই সন্দেহযুক্ত নাগৰিকক আমি তেখেতলোকৰ গাঁৱৰ ৰাইজৰ মুখেৰে গম পাই মেলি আমি গাঁৱৰ ৰাইজ লগত লৈ গৈ মেলি তেখেতলোকক আমি সকিয়নি দি থৈ আহিছোঁ এসপ্তাহৰ সময় দিছোঁ এই এসপ্তাহৰ সময়ত কিন্তু তেখেতলোকে আমাৰ এই গাঁও এৰি মেলি কিন্তু অতি শীঘ্ৰে ইয়াৰ পৰা যাব লাগিব অন্যথা আমি এই গাঁৱৰ ৰাইজ আৰু জাতীয় সংগ্ৰামী সেনাই আমি তেখেতলোকৰ ওপৰত বিবিধ ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম আৰু এসপ্তাহৰ সময় দিছোঁ এসপ্তাহৰ সময়ত তেখেতলোকে আমাৰ এইখন গাঁও এৰি মেলি তেখেতলোকে ইয়াৰ পৰা যাবই লাগিব অন্যথা কিন্তু বহুত ডাঙৰ বিপদ হ'ব কিমান ঘৰ মানুহ আছে ইয়াত আমি এতিয়া আপোনাৰ 12 ঘৰমান মানুহ পাইছোঁ 10-12 ঘৰমান মানুহ পাইছোঁ আজি কিমান দিনৰ পৰা আপোনালোকে এই প্ৰচেষ্টা চলাই আছে এই প্ৰচেষ্টা আমাৰ আপোনাৰ যেতিয়াৰ পৰা আমাৰ ধৰি লওক অসমৰ চাৰিওকাণে যেতিয়া আপোনাৰ এই মিয়াক লৈ মেলি আপোনাৰ উচ্ছেদ অভিযান চলি আছে তাৰ পৰা আমি তেনেকৈ কৰি আপোনাৰ তেতিয়াৰ পৰা আমি এই বস্তুটোৰ ওপৰত আমি চকু ৰাখিছিলোঁ আৰু চকু ৰাখি মেলি আমি 2-4 জেগাত গোলাঘাটৰ আশে পাশে আমি গৈছোঁ আৰু এতিয়া আপোনাৰ যোৱাকালি আমি কাঠকুটীয়া গাঁৱতো আহিছিলোঁ কাঠকুটীয়া গাঁৱত আহি মেলি আমি গাঁৱৰ ৰাইজৰ লগত কথা বতৰা পতাত আমি গম পালোঁ ইয়াত আপোনাৰ 10-12 ঘৰ মানুহ আপোনাৰ মিয়া মানুহ আছে তা মিয়া মানুহ থকাৰ বাবে তেখেতলোকে যোৱাকালি আমাৰ গাঁৱৰ ৰাইজে আমাক আশ্বাস দিলে যে তেখেতলোকে এদিনৰ সময় বিচাৰিলে এদিনৰ সময় বিচাৰি মেলি আমাক ক'লে যে আমি সন্ধিয়া মিটিং এখন আয়োজন কৰিছোঁ এই মিটিঙত আমি সকলো গাঁৱৰ ৰাইজ মিলি আমি সেই মানুহখিনি চিনাক্তকৰণ কৰাত আপোনালোকক আমি সহায় কৰিম বুলি তেখেতলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে সেইমতে আমি আজি আহিলোঁ আহি মেলি তেখেতলোকে আমাক লগত লৈ মেলি সেই মানুহখিনি ঘৰে ঘৰে আমি তেখেতলোকক ঘৰে গৈ মেলি আমি দেখা পালোঁ হয় প্ৰকৃততে তেখেতলোক অন্য গোলাঘাটৰ আমাৰ ইয়াৰ স্থায়ী বাসিন্দা নহয় অন্য জেগাৰ পৰা ধুবুৰীৰ পৰা আহিছে কোনোবা আপোনাৰ চামুগুৰিৰ পৰা আহিছে কোনোবা আপোনাৰ মৰিগাঁৱৰ পৰা আহিছে আমি তেখেতলোকক গম পাই মেলি আমি তেখেতলোকক এসপ্তাহৰ সময় দিছোঁ এই এসপ্তাহৰ সময়ত তেখেতলোকে কিন্তু আমাৰ এইখন গাঁও এৰি মেলি তেখেতলোকে ইয়াৰ পৰা যাবই লাগিব অন্যথা নহ'লে আপোনাৰ জাতীয় সংগ্ৰামী সেনাই বহুত ডাঙৰ ব্যৱস্থা ল'ব তেখেতলোকৰ ওপৰত ইয়াৰ স্থায়ী যিসকল খিলঞ্জীয়া মুছলমান মানুহ আছে তেওঁলোকে আপোনালোকক সহযোগ কৰিছে হয় নিশ্চয় তেখেতলোকে আমাক বহুতখিনি সহযোগ কৰিছে সেই মানুহখিনি চিনাক্তকৰণ কৰাত তেখেতলোকে আমাক পদে আমাক সহায় কৰিছে তেখেতলোকে আমি অহাৰ পৰা আমাৰ লগত একেলগে তেখেতলোকে আমাক এই সংগ্ৰামত আমাৰ যোগ দিছে আমাৰ লগত একেলগে তেখেতলোকে ঘূৰি ফুৰিছে এতিয়ালৈকে কিমান ঘৰ ইয়াৰ পৰা উঠি গৈছে এতিয়ালৈকে আমি গম পোৱা মতে আমি যোৱাকালি আপোনাৰ 3-4 ঘৰ মানুহ ইয়াৰ পৰা গুচি গ'ল আৰু আপোনাৰ কেইঘৰমান আছে এতিয়া সেই কেইঘৰ মানুহক আমি নিজে গৈ মেলি কৈ থৈ আহিছোঁ তেখেতলোকে ইয়াৰ পৰা উঠি আমাৰ এই ঠাই এৰি মেলি তেখেতলোক গুচি যাব লাগিব কোন ঠাইৰ মানুহ ইয়াত ধুবুৰীৰ আছে আপোনাৰ চামুগুৰিৰ আছে আপোনাৰ মৰিগাঁৱৰ আছে তেনেকুৱা মানুহ আমি সন্দেহজনক নাগৰিক আমি পাইছোঁ সংগঠনৰ ল'ৰা আহিছে সেইকেইজন ল'ৰাই ভাল কৰিছে আৰু আমাৰ গাঁৱৰ ৰাইজে কিছুমান মানুহক আগতে সকীয়াই পেলাই পঠিয়াই দিলে কেইঘৰমান মানুহ আৰু কেইঘৰমান মানুহ আছে কাঠকুটীয়া গাঁৱত ওচৰতে গোলাঘাটৰ কাষতে লাগি থকা কাঠকুটীয়া গাঁও আৰু কেইঘৰমান আছে তেওঁলোকক এটা সময় দিয়া হৈছে তেওঁলোকে এসপ্তাহ সময় দিয়া হৈছে এসপ্তাহ সময়ৰ ভিতৰত তেওঁলোকে ইয়াৰ পৰা খালী কৰি যাব লাগিব আৰু নিশ্চয় যাব লাগিব আমাৰ গাঁৱৰ ৰাইজেও অকণ জোৰ দিছে আৰু সংগঠনৰ ল'ৰাৰ লগত আৰু গোলাঘাটৰ সংগঠনৰ ল'ৰা আহি পেলাই আমাৰ গাঁৱৰ ৰাইজক সহায় বিচাৰিছে যে এনেকুৱা তেনেকুৱা কথা আপোনালোকৰ গাঁৱত এনেকুৱা মানুহ সোমাই আছে নেকি আপোনালোকে সোমাই আছে যদি আপোনালোকে আমাক দেখুৱাই দিয়ক অথচ আমাৰ গাঁৱৰ ৰাইজে আমাৰ মছজিদৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট গোটেইখিনি লগ লাগি পেলাই আমাৰ গাঁৱৰ যুৱক সন্থা লগ লাগি পেলাই ইয়াত যিকেইঘৰ আছিলে আগতে ৱাৰ্ণিং দিছিলে তেওঁলোকে কেইবাঘৰো ইয়াৰ পৰা আঁতৰি গুচি গ'ল এতিয়া কেইঘৰমান আছে তেওঁলোকক এসপ্তাহৰ কাৰণে সময় দিয়া হৈছে এসপ্তাহৰ পিছত তেওঁলোকে ইয়াৰ পৰা উচ্ছেদ হৈ গুচি যাব লাগিব তাৰ ওপৰতে মই গাঁৱৰ ৰাইজকো আগতে সকীয়াই দিছোঁ ইয়াত যাতে বাহিৰা মানুহ আহি ইয়াত কোনো স্থানীয় হিচাপে ঘৰ বনাই থাকিব নোৱাৰে আৰু কোনো ৰাইজৰ ইয়াতে মাটি বেচিব নোৱাৰে বাহিৰা মানুহ কিমান ঘৰ মানুহ ইয়াত 4-5 ঘৰমান বেছি মানুহ নাই 4-5 ঘৰমান মানুহ আছিলে নথিপত্ৰ জেগাডোখৰৰ নাম কাঠকুটীয়া ওচৰতে লাগি থকা দ্বিতীয় অফিচ পাৰ হৈ পেলাই গোলাঘাট কাঠকুটীয়া আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ